এগুলো খিলঞ্জীয়া কাৰ্বি ৰাইজক চাইনিজ বুলি কিয় ক'ব? কাৰ্বি গো বেক বুলি ক'বলৈ ক'ত সাহস পালে? অনা অসমীয়াৰ দপদপনিক লৈ উত্তাল হৈছে এতিয়া ৰাজ্য। কাৰ্বি ৰাইজৰ পক্ষত থিয় দিছে জাতীয় দল সংগঠনে। অনা অসমীয়াকো চূড়ান্ত সকিয়নি দিলে এইবাৰ জাতীয় দল সংগঠনৰ নেতাই। কাৰ্বি ৰাইজৰ পক্ষত থিয় দিবলৈ চৰকাৰকো আহ্বান জনাইছে জাতীয় সংগঠনৰ নেতাই। যি সময়ত জনজাতিকৰণক লৈ এটা চাপা উত্তেজনা বিৰাজ কৰি আছিল ৰাজ্যত, সেই সময়তে হঠাৎ জ্বলি উঠিল এতিয়া ষষ্ঠ অনুসূচিত থকা কাৰ্বি আংলং। আৰু তাৰ পাছতে কাৰ্বি ভূমিৰ পৰা অনা অসমীয়াই কাৰ্বি গো বেক, চাইনিজ গো বেক ধ্বনি দিয়া পৰিলক্ষিত হ'ল, যাৰ বাবে জাতীয় দল সংগঠন এতিয়া কাৰ্বি ৰাইজৰ পক্ষত থিয় দিছে আৰু চৰকাৰকো আহ্বান জনাইছে যে চৰকাৰ থিয় দিয়ক এই অকল খিলঞ্জীয়া কাৰ্বি ৰাইজৰ পক্ষতে। বিগত দশকসমূহত কাৰ্বি আংলং জিলাত অবৈধভাৱে অবাধে বসবাস কৰা অখিলঞ্জীয়া লোকৰ সংখ্যা বাঢ়ি আহিছে। ফলত কাৰ্বি আংলং জিলাৰ কাৰ্বি জনজাতি আৰু অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকল নিজৰ জন্মভূমিতে এফালে ভূমি অধিকাৰ হেৰুৱাৰ উপক্ৰম হৈছে, আনফালে নিজৰ জন্মভূমিতে সংখ্যালঘুত পৰিণত হোৱাৰ এটা শংকাই তেওঁলোকক গ্ৰাস কৰিছে। আৰু সেইকাৰণে অৱধাৰিতভাৱে যুক্তিসংগতভাৱে কাৰ্বি আংলঙৰ কাৰ্বি জনজাতি আৰু খিলঞ্জীয়া লোকসকলে গণতান্ত্ৰিক আন্দোলনৰ পথ বাছি লৈছে। তাৰ বিকল্প একো নাই। আৰু চৰকাৰখনে এইখিনি সময়ত কাৰ্বি আংলঙত বসবাস কৰা কাৰ্বি জনজাতি আৰু অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি আগবাঢ়িব লাগিব। আন্দোলনকাৰীৰ ওপৰত দমন নীতিৰ প্ৰয়োগ কৰাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু এই গোটেই ঘটনাটো আলোচনাৰ মাজেৰে সমাধান কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো। এইখিনি সময়ত মই পুনৰ কৈছো, অসমৰ ৰাইজ, সদৌ অসম ছাত্ৰ সন্থা কাৰ্বি আংলঙত থকা কাৰ্বি জনজাতি আৰু তাত থকা খিলঞ্জীয়া লোকসকলৰ পক্ষত আছে। সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি সৰ্জুন হানছে, সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ আমাৰ সতীৰ্থসকল সেই হিংসা জৰ্জৰ পৰিস্থিতিত তাত ৰাইজৰ লগত আছে। একে সময়তে কাৰ্বি আংলং জিলাখনত অখিলঞ্জীয়া লোকসকলে বিভিন্ন ধৰণেৰে কালিৰ পৰা উত্তেজিত কৰিব পৰা ধৰণৰ মন্তব্য দি থকা পৰিলক্ষিত হৈছে। কাৰ্বি সকলৰ জন্মভূমিতে কাৰ্বি আংলঙতে কাৰ্বি গো বেক শ্লোগান দিবৰ কাৰণে এই অখিলঞ্জীয়া লোকসকলে সাহস কৰিছে। কাৰ পৃষ্ঠপোষকতাত সাহস কৰিছে? আমি সচৰাচৰ কৈ থাকো যে অসমৰ মানুহ, উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় মূলৰ মানুহখিনি ভাৰতবৰ্ষৰ আন প্ৰান্তলৈ গলে তেওঁলোক বৰ্ণবাদৰ বলি হয়। আজি কিছু বছৰ আগলৈকে সেই পৰিৱেশটো আছিলে, এতিয়া সেই পৰিৱেশটো কিছু সলনি হৈছে বুলি আমি সকাহ পাবলৈ আৰম্ভ কৰিছিলোহে। আমাৰ ইয়াৰ জনজাতীয় লোকসকল দিল্লীলৈ গলে, আন প্ৰান্তলৈ গলে তেওঁলোকক চাইনিজ বুলি হাঁহে, চিংকি বুলি হাঁহে, মমো বুলি ঠাট্টা কৰে। সেই পৰিৱেশটোৰ লগত মোকাবিলা কৰি বহু দশকৰ পাছত এটা সুস্থিৰ অৱস্থা ঘূৰি আহিছিল। এতিয়া যদি কাৰ্বি আংলঙৰ নিচিনা ঠাইত অখিলঞ্জীয়া মানুহ আহি তাৰে ভূমিপুত্ৰ কাৰ্বি সকলক চাইনিজ বুলি কবৰ কাৰণে সাহস কৰিছে, এই কথা কোনো কাৰণত গ্ৰহণযোগ্য নহয়। এই ধৰণেৰে অখিলঞ্জীয়া লোকৰ দপদপনি অসমত সহ্য কৰা নহব। মুখ্যমন্ত্ৰী গৰাকীয়ে, অসম চৰকাৰখনে খিলঞ্জীয়া মানুহৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি গোটেই বিষয়টোৰ সমাধান কৰিব লাগিব। যিসকল অখিলঞ্জীয়া লোকে এই ধৰণৰ মন্তব্য কৰিছে, খিলঞ্জীয়া লোকসকলক, কাৰ্বি জনজাতিৰ লোকসকলক আক্ৰমণ কৰিবলৈ উদ্যত হৈছে আৰু কাৰ্বি আংলঙৰ ভূমিতে কাৰ্বি সকলক, খিলঞ্জীয়া লোকসকলক ভাবুকি প্ৰদান কৰিবলৈ সাহস কৰিছে, তেওঁলোকক আইনৰ কাঠগড়ালৈ আনিব লাগে আৰু শাস্তি দিব লাগে। স্পষ্ট কথা, অখিলঞ্জীয়াৰ এই ধৰণৰ দপদপনি অসমত আমি কোনো কাৰণত সহ্য নকৰো। আৰু চৰকাৰে যদি তেওঁলোকৰ পৃষ্ঠপোষকতা নাই, তেওঁলোকৰ কামৰ জৰিয়তে সেই কথাটো স্পষ্ট কৰিব লাগে। কাৰ্বি আংলঙত থাকি কাৰ্বি গো বেক কব, কাৰ্বি আংলঙত থাকি কাৰ্বি মানুহক চাইনিজ বুলি উপহাস কৰিব, কাৰ্বি আংলঙত থাকি কাৰ্বি মানুহক, তাৰ খিলঞ্জীয়া মানুহক আক্ৰমণ কৰিবলৈ উদ্যত হব, এনেকুৱা মানুহ অসমত থকাৰ অধিকাৰ নাই। আৰু এনেকুৱা অখিলঞ্জীয়া অপশক্তিক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো। পুনৰ কৈছো, এই গোটেই বিষয়টোৰ আলোচনাৰ মাধ্যমেৰে সৈতে সমাধান হব লাগিব। নিজৰ জন্মভূমিত নিজৰ ভূমিৰ অধিকাৰ হেৰুৱাৰ উপক্ৰম হলে সকলোৱে আন্দোলন কৰিব। নিজৰ জন্মভূমিত নিজে সংখ্যালঘুত পৰিণত হোৱাৰ উপক্ৰম হলে সকলোৱে আন্দোলন কৰিব। ঐতিহাসিক অসম আন্দোলনৰ পৃষ্ঠভূমিও সেই একেই আছিল, যে নিজৰ জন্মভূমিতে খিলঞ্জীয়া মানুহ সংখ্যালঘু হব নেকি। তেতিয়া যেনিবা আমি বিদেশীৰ বিৰুদ্ধে যুঁজ কৰিছিলো, আৰু এতিয়া এনেকুৱা অখিলঞ্জীয়া শক্তিৰ বিৰুদ্ধে কাৰ্বি আংলঙত কাৰ্বি জনজাতিৰ লোকসকলে, খিলঞ্জীয়া লোকসকলে যুঁজ কৰিবলগীয়া হৈছে, যিসকলৰ অবাধ অবৈধ বসতিয়ে খিলঞ্জীয়া লোকসকলক নিজৰ জন্মভূমিতে সংখ্যালঘুত পৰিণত কৰিবলৈ গৈ আছে, ভূমিৰ অধিকাৰ কাঢ়ি নিবলৈ গৈ আছে। গতিকে মুখ্যমন্ত্ৰী গৰাকীক আমাৰ স্পষ্ট আহ্বান
যে কাৰ্বি আংলঙৰ সমস্যাৰ আলোচনাৰ মাজেৰে সৈতে সমাধান কৰিব লাগে। অখিলঞ্জীয়া যিসকল লোকে তাত থকা খিলঞ্জীয়া লোকক মাৰধৰ কৰিবলৈ উদ্যত হৈছে, প্ৰৰোচনামূলক মন্তব্য কৰিছে, সেইসকলক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু কাৰ্বি আংলঙত শান্তি শৃংখলা ঘূৰাই আনিবৰ কাৰণে তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰিব লাগে। ছাত্ৰ সন্থাৰ ফালৰ পৰা স্পষ্ট দাবী। আমি দুখ পাইছো এইটো কাৰণতে যে কাৰ্বি আংলঙত ভূমিপুত্ৰ কাৰ্বিসকলক কাৰ্বি গৌবেক বুলি ক'ব পৰা হৈছে। কাৰ্বি আংলঙৰ সেই কাৰ্বি ভাই বন্ধুসকলক, ভাতৃসকলক, আই মাতৃসকলক চাইনিজ বুলি ক'ব পৰা হৈছে আৰু আন্তঃৰাজ্যিক প্ৰব্ৰজন আৰু বহিৰাজ্য প্ৰব্ৰজনে অসমৰ ভাষা, সংস্কৃতি, কৃষ্টি ধ্বংসস্তূপত পৰিণত কৰাৰ সময়ত কাৰ্বি আংলঙত যিটো পৰিৱেশ সৃষ্টি হৈছে, সেই পৰিৱেশে অসমীয়া জাতীয় জীৱন, অসমীয়া জনজীৱনলৈ সংকেত কঢ়িয়াই আনিছে আৰু অসমৰ থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ ৰাইজে যিটো শংকা আৰু সংশয়ৰ মাজত জীৱন অতিবাহিত কৰি আছিল, সেই শংকা আৰু সেই সংশয় বাস্তৱ ৰূপ পালে কাৰ্বি আংলঙত। আৰু কাৰ্বি আংলঙৰ জনতাৰ যি ক্ষোভ, কাৰ্বি আংলং জনতাৰ যি দুখ, কাৰ্বি আংলং জনতাৰ যি মৰ্ম বেদনা, সেই বেদনা আমি থলগিৰি খিলঞ্জীয়া ৰাইজৰ প্ৰতিজন প্ৰতিনিধিয়ে উপলব্ধি কৰিছো আৰু চৰকাৰক দাবী জনাইছো যে যি উদ্দেশ্য লৈ কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিল, ষষ্ঠ অনুসূচী অন্তৰ্গত কৰা হৈছিল, তাক সুচাৰুৰূপে চৰকাৰে পালন কৰিব লাগে। সাংবিধানিক অধিকাৰ তাৰ খিলঞ্জীয়া থলগিৰি ৰাইজক প্ৰদান কৰিব লাগে আৰু কাৰ্বিসকলৰ ভূমি, কাৰ্বিসকলৰ ৰাজনৈতিক অধিকাৰ, কাৰ্বিসকলৰ সাংস্কৃতিক অধিকাৰ, কাৰ্বিসকলৰ অৰ্থনৈতিক অধিকাৰ সকলো তেওঁলোকক প্ৰদান কৰি অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম থলগিৰি জনতাই কৰি আছে, তাৰ পক্ষত চৰকাৰ থাকিব লাগে। আৰু অসমৰ এখন চৰকাৰে কৈছিল যে আমি থলগিৰি খিলঞ্জীয়া ৰাইজৰ পক্ষত আছো, অসমৰ ভূমি, অসমৰ মাটি, অসমৰ সম্পদ আমি থলগিৰি খিলঞ্জীয়া ৰাইজৰ কাৰণে সুৰক্ষিত কৰিম। কতা আজি কাৰ্বি আংলঙত যিটো ক্ষোভৰ উদ্গীৰণ হৈছে, সেই ক্ষোভৰ উদ্গীৰণৰ কাৰণ কি? কাৰণ তাৰ ৰাইজে ৰাজনৈতিক ক্ষমতা হেৰুৱাইছে, তাৰ ৰাইজে ভূমি অধিকাৰ হেৰুৱাইছে, তাৰ ৰাইজে অৰ্থনৈতিক অধিকাৰ হেৰুৱাইছে, তাৰ ৰাইজে সাংস্কৃতিক অধিকাৰ হেৰুৱাইছে। সেইকাৰণে আজি কাৰ্বি আংলং জ্বলিছে আৰু চৰকাৰক দাবী উত্থাপন কৰিছো যে অনতি বিলম্বে গৌবেক কাৰ্বি বুলি কোৱা সেই ব্যক্তিসকলক আৰু কাৰ্বি ৰাইজক জনতাক চাইনিজ বুলি কোৱা সেই ব্যক্তিসকলৰ ক্ষেত্ৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ এইটো কাৰ্বিক কৰা অপমান নহয়, এই অপমান হৈছে থলগিৰি খিলঞ্জীয়া জনতাক কৰা অপমান, অসম আৰু অসমীয়াক কৰা অপমান। গতিকে কাৰ্বি আংলঙৰ জনতাক কৰা অপমান আমি অসমীয়াক কৰা অপমান বুলি আমি গণ্য কৰিছো, আমি থলগিৰি খিলঞ্জীয়া ৰাইজক কৰা অপমান বুলি আমি গণ্য কৰিছো। আৰু চৰকাৰে নিজৰ দায়িত্ব পালন কৰি জাতীয় দায়িত্ব আগত ৰাখি যে কাৰ্বি আংলঙৰ যি এটা জ্বলন্তমুখী পৰিৱেশ, সেই পৰিৱেশ সোনকালে মীমাংসা কৰিব লাগে। সকলো ৰাইজক লগত লৈ সমাজখন গঠনৰ কাৰণে তেখেতলোকে চিন্তা কৰিব লাগে, যাতে আৰু এই ঘটনাটো হ'ব নালাগিছিল। কিন্তু আজি আমি গম পাইছোঁ যে এই ঘটনাত হতাহতিত ইয়াত দুগৰাকী কাৰ্বি লোক, প্ৰতিবাদী লোক তাত নিহত হৈছে আৰু লগতে পুলিচ আৰক্ষী কৰ্মীও বা প্ৰশাসনৰ লোকো তাত আহত হৈছে। এই গোটেই ঘটনাত নিখিল বড়ো ছাত্ৰ সন্থাই আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। BTC 6 শিডিউলেই হওক, কাৰ্বি আংলং হওক, ডিমা হাছাওৱে হওক, জনজাতিসকলৰ যোনটো অস্তিত্বৰ কাৰণে, ৰক্ষাৰ কাৰণে আৰু ইয়াত থকা খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰৰ কাৰণে যি অস্তিত্বৰ কাৰণে এই যে 6 শিডিউলটো গঠন কৰা হৈছিল জনজাতিৰ স্বাৰ্থত আৰু ইয়াত থকা ভূমিপুত্ৰ লোকসকলৰ স্বাৰ্থত, সেই স্বাৰ্থটো বৰ্তমান পৰ্যায়ত কোনোবা নহয় কোনোবা পিনি মানে ডাইলিউট হৈ গৈছে নেকি। আৰু ট্ৰাইবেল বেলেণ্ট ব্লকক সুৰক্ষা কৰি পেলাই ইয়াত যিসকলে সুৰক্ষিত শ্ৰেণী হয় তেওঁলোকে ভূমিপট্টা পাওক, জনজাতিসকলে ভূমিপট্টা পাওক আৰু নন ট্ৰাইবেল বেলেণ্ট ব্লকৰ বাহিৰৰ যিখিনি ভূমি আছে সেই ভূমি খিলঞ্জীয়া ভূমিপত্ৰ প্ৰকৃত ভাৰতীয় নাগৰিকে ভূমিপট্টা পাওক। অবৈধ ভাৰতীয় নাগৰিকে আইন ভংগ কৰি, নিয়ম ভংগ কৰি, নিয়মটো জলাঞ্জলি দি ৰাজনৈতিক স্বাৰ্থত, ভোট বেংকৰ স্বাৰ্থত যদি মাটি পট্টা প্ৰদান কৰা যায়, তেতিয়াহ'লে এই 6 শিডিউল পোৱাৰ আমাৰ অধিকাৰটো ক'ত? এই 6 শিডিউল যে আমি পালোঁ, ইয়াৰ যি অধিকাৰৰ কাৰণে, যি সুৰক্ষিত ভৱিষ্যতৰ কাৰণে, সেই অঞ্চলটো সংৰক্ষণ কাৰণে
অসমখনক মানে সুৰক্ষিত কৰিব বিচাৰিলে 6 শিডিউলক সুৰক্ষিত হ'ব লাগিব। 6 শিডিউল যি প্ৰকৃততে যি উদ্দেশ্য যি লক্ষ্য স্থিৰ কৰি পেলাই সংবিধান কনষ্টিটিউৱেণ্ট যি এছেম্বলিয়ে গঠন কৰিছিল, ইয়াৰ পিছত 10খন 6 শিডিউল উত্তৰ পূৰ্বাঞ্চল গঠন কৰা হ'ল। ইয়াৰ যদি প্ৰকৃত অস্তিত্ব, ইয়াৰ ভূমি, ইয়াৰ আইডেণ্টিটি, ইয়াৰ কালচাৰ, সকলো সাংবিধানিক যিখিনি ৰাজনৈতিক যিখিনি অধিকাৰ আৰু মৰ্যাদা যদি অক্ষুণ্ণ যদি নাৰাখে, যেতিয়া ইয়াত বিপদ আহিছে, ইয়াত আঘাত দিছে, কোনোবাই এইটো আক্ৰমণ কৰিব বিচাৰিছে, তেতিয়াই এই অঞ্চলত থকা জনজাতি লোকসকল, আন খিলঞ্জীয়া লোকসকলৰ এই যি 6 শিডিউলৰ প্ৰতি যে ভাবুকি আহিছে, তাৰ প্ৰতি শংকা হয়। আৰু যেতিয়া শংকা হয়, চৰকাৰে যেতিয়া আলোচনা নকৰে, চৰকাৰে যেতিয়া কথাবিলাক ডাইলগত, নেগচিয়েশ্যনত, এমিকেবল চলিউশ্যনত নাযায়, তেতিয়াই এইবিলাক সংঘাত বৃদ্ধি পায়। আৰু এইটো চৰকাৰৰ ভুল নীতিৰ কাৰণে